নমস্কাৰ চাইবাইদেউসকল, ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা হেতু এপক লৈ কৰা এটি টুইটৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। চাইবাইদেউসকল ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল চাইবাইদেউ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। চাইবাইদেউসকল, পোনপ্ৰথমে মই আপোনালোকক শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৰা টুইটটো দেখুৱাব বিচাৰিছোঁ। ৰণোজ পেগু মোদী Parivar. Fault is the 662 app is unfounded. There is no problem. 1,81,380 teachers and 25,31,782 students have given their attendance through Shiksha Setu today. তেওঁ লগতে স্ক্ৰীনশ্বট সহ ইয়াত তথ্য দাখিল কৰিবলৈ চেষ্টা কৰিছে। দেখিবলৈ পাইছে আপোনালোকে ইয়াত টিচাৰ প্ৰেজেণ্ট আছে 1,82,380 আৰু টিচাৰ এবচেণ্ট আছে 22,265 আৰু দেখিবলৈ পাইছে টিচাৰ ইন ট্ৰেইনিং OD 1,512 আৰু টিচাৰ অন লিভ 871। তেওঁ এই যি তথ্য তেওঁ ইয়াত টুইট কৰিছে। আৰু দেখিবলৈ পাইছে আপোনালোকে যি ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ দেখিবলৈ পাইছে 21 মে 2024 তাৰিখৰ ষ্টুডেণ্ট প্ৰেজেণ্ট দেখিছে 25,31,782 আৰু ষ্টুডেণ্ট এবচেণ্ট 19,90,255। দেখিবলৈ পাইছে তেওঁ যি ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ আৰু যি এবচেণ্ট প্ৰেজেণ্ট সহ ইয়াত তথ্য তেওঁ দাখিল কৰিবলৈ চেষ্টা কৰিছে। এই তথ্য হৈছে 21 মে 2024 তাৰিখৰ। ইয়াৰ পিছতে আপোনালোকক মই সমগ্ৰ শিক্ষা অসমে এটা টুইট কৰিছিলে। ইট ইজ ক্লিয়াৰিফাইড ডেট আনলাইক section of media reports, Shiksha Setu app is running smoothly and attendance is being captured seamlessly. The attendance data was showing not synchronized with the server due to shortage of storage space in the server, which has been replaced now. আৰু দেখিবলৈ পাইছে সমগ্ৰ শিক্ষা অভিযানেও এটা টুইট কৰিছে। ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে মিডিয়াত যিসমূহ বাতৰি সম্প্ৰচাৰ হৈ আছে যে এই শিক্ষা হেতু এপত বিভিন্ন সময়ত যি ষ্টুডেণ্টৰ বা টিচাৰৰ এটেণ্ডেঞ্চসমূহ চিংক্ৰনাইজ হোৱা নাই। ইয়াৰ কাৰণ তেওঁলোকে উল্লেখ কৰিছে শ্বৰ্টেজ অফ ষ্ট'ৰেজ আৰু যি এই ছাৰ্ভাৰ প্ৰব্লেমৰ বাবে যি এটেণ্ডেঞ্চ লোৱা নাই তেওঁলোকে ইয়াত উল্লেখ কৰিছে। আৰু দেখিবলৈ পাইছে আপোনালোকে এই টুইটটো আগবঢ়াইছে সমগ্ৰ শিক্ষা অভিযান অসমে। কিন্তু আপোনালোকক মই এটা তথ্য দিব বিচাৰিছোঁ, যিহেতু যোৱা যি 14, 15, 16, 17 এই 4 দিন যিহেতু শিক্ষা হেতু এপটো সম্পূৰ্ণভাৱে চলা নাছিলে, বিভিন্ন সময়ত বহু শিক্ষক তথা ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ দিব পৰা নাছিলে আৰু যাৰ ফলত নেকি বহু শিক্ষক উপস্থিত থকাৰ পাছতো পৰ্টেলত এবচেণ্ট থাকিবলগীয়া হৈছিল। লগতে যি ষ্টুডেণ্ট আছিলে উপস্থিত থকাৰ পিছতো তেওঁলোকক এবচেণ্ট দেখুৱাইছে। এইখিনিয়ে মই আপোনালোকক আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ, যিহেতু 20 মে তাৰিখৰ পৰা যি শিক্ষা হেতু এপছটো খুব সুন্দৰভাৱে চলি আছে, বৰ্তমান কোনো অসুবিধা দিয়া নাই। কিন্তু তাৰ আগত যিহেতু যি সময়ত শিক্ষা হেতু এপছটো চৰম বিসংগতি দেখা দি আছিলে, সেই সময়ত কিন্তু এনেধৰণৰ কোনো টুইট দেখিবলৈ পোৱা নগ'ল। 4 দিন যিহেতু সম্পূৰ্ণ বিকল হৈ আছিলে শিক্ষা হেতু পৰ্টেল যেতিয়াই বিকল হৈ আছিলে সেই সময়ত কিন্তু সমগ্ৰ শিক্ষা অভিযান নতুবা শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ফালৰ পৰা এনেধৰণৰ টুইট দেখিবলৈ পোৱা নগৈছিলে। কিন্তু তেওঁলোকে জানে যে বৰ্তমান শিক্ষা হেতু এপছটো সম্পূৰ্ণ স্মুথলি চলি আছে, তেতিয়াহে তেওঁলোকে এই স্ক্ৰীনশ্বটসহ তেওঁলোকৰ যি তথ্য আমাৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছে। চাইবাইদেউসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।